আজি মাঘ বিহুৰ ভোগালী উৰুকা। উৰুকাৰ নিশা পৰিয়ালৰ সৈতে তৃপ্তিৰে এসাঁজ খাবলৈ সকলোৱে গোটাইছে বিভিন্ন খাদ্যৰ লগতে মাছ। উৰুকাৰ নিশা জুতি লগাই খাবলৈ মাছৰ বজাৰত ভিৰ হৈছে। বটদ্ৰৱাৰ শান্তিজান বজাৰৰ চাৰিআলিত উৰুকাৰ নিশা সুলভ মূল্যত মাছ বিক্ৰী যথেষ্ট হৈছে। মুঠতে উৰুকাৰ নিশা তৃপ্তিৰে এসাঁজ খাবলৈ দেওবাৰৰ পুৱতিনিশাৰ পৰা এনেদৰে শান্তিজান বজাৰৰ চাৰিআলিত হেতা ওপৰত দেখিবলৈ পোৱাৰ লগতে বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক মন্ত্ৰী গৌতম বৰাই মাছৰ পাইকাৰী বজাৰত উপস্থিত হৈ মাছ ক্ৰয় বিক্ৰয়ৰ দৃশ্য উপভোগ কৰা দেখা গৈছে। নগাঁৱৰ পৰা এহি আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। আজি আমাৰ পবিত্ৰ দিন অহাকালিৰ পৰা ভোগালী উৰুকা আৰু ভোগৰ উৎসৱ ভোগালী। গতিকে অসমীয়াৰ অতি আদৰৰ বিহু ভোগালী বিহু। আৰু ভোগালীতে খেতি মাটি যিবিলাক ধান উৎপাদন কৰে কৃষকে, এই সকলো ভঁৰালত সোমোৱাই কৃষক আজি এই ভোগালীৰ আনন্দত উৎসৱত বিহুত সুন্দৰকৈ এসাঁজ খায় আৰু উৰুকা দিনাই। আৰু আজি শান্তিজান বজাৰত গুৰুজনাৰ পবিত্ৰ জন্মভূমি এই শান্তিজানৰ পাৰত আজি মাছৰ যি বজাৰ, যি মুক্তভাৱে মাছ বেচিছে, যেনেকৈ মাছ আহিছে, গতিকে প্ৰত্যেকবাৰে এইটো এটা পৰম্পৰা। সকলোৱে মাছ কিনে, ক্ৰয় কৰে আৰু নিজৰ ঘৰত খাবলৈ লৈ যায়। এই পৰম্পৰা দেখি সঁচাকৈ আচৰিত হৈছোঁ, সুন্দৰ লাগিছে আৰু ই এটা গৌৰৱময় দিন। গতিকে ভোগালীৰ এই পৰম্পৰা যাতে অটুট থাকে, যাতে সকলোৱে যাতে সুন্দৰভাৱে ভেলাঘৰ সাজি তাত নাম গুণ গায় আৰু ৰাতি সুন্দৰভাৱে মাছ আৰু মাছে শাকে সুন্দৰকৈ এসাঁজ খায়, এই পৰম্পৰাই আছে আমাৰ ভোগালী পৰম্পৰা। ভেলাঘৰত দিহানাম গোৱা হয়, নাম কীৰ্তন কৰা হয়। কালিলৈ পিছত পৰহিলৈ বিহুৰ দিনা সুন্দৰভাৱে নাম কীৰ্তন কৰি এই ভেলাঘৰ জ্বলাই দিয়া হ'ব। আৰু এই পবিত্ৰ শান্তিজান পাৰত আজি মাছৰ যি উভৈনদী হৈছে, মাছৰ কাৰণে সকলো মানুহ আহিছে আৰু গাড়ীয়ে গাড়ীয়ে মাছ লৈ ইয়াত নামিছে। গতিকে এই মাছবিলাক দেখি সঁচাকৈ আনন্দিত হৈছোঁ আৰু সকলোৱে ক্ৰয় কৰিব, ঘৰলৈ লৈ যাব। এইটো পবিত্ৰ দিনৰ পবিত্ৰ মুহূৰ্ত। গতিকে সকলোকে মোৰ ফালৰ পৰা ভোগালীৰ অসমবাসীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।